ডিমাকুছিত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুছিত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ডিমাকুছি নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক জয়ন্ত ঠাকুৰীয়া নামৰ ব্যক্তিজনে কালিখোলাত অৱস্থিত নিজৰ চাহ বাগিচাত এটা সৰু বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে লগে লগে তেখেতে বৰ্তমান সময়ত দুষ্প্ৰাপ্য বিৰল প্ৰজাতিৰ কাছটো ধৰি তেখেতৰ গৃহলৈ আনি ডিমাকুছি আৰক্ষীক অৱগত কৰায় ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা আৰু জয়ন্ত ঠাকুৰীয়ে সন্ধিয়া স্থানীয় বৰ্ণদী অভয়াৰণ্যৰ বন বিষয়াক জনাই কাছটো বৰ্ণদী অভয়াৰণ্যৰ বনকৰ্মীক চমচাই দিয়ে যেটো সময়ত বিভিন্ন প্ৰান্তত দুষ্কৃতিকাৰীয়ে বন্য জীৱ-জন্তু চিকাৰ কৰি মাৰি ভক্ষণ কৰি আহিছে তেনে সময়তে জয়ন্ত ঠাকুৰীয়াৰ বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিশীল কাৰ্যক সকলোৱে শলাগ লয় তেখেত কালিখোলাৰ হয় ব্যক্তিজন নামটো কি আছিল জয়ন্ত ঠাকুৰীয়া তেওঁ উদ্ধাৰ কৰি ভালে কৰিছে যিটো সি নিজৰ ক'বলগীয়াখিনি কৈছে 8টা বজাত সি কাছটো উদ্ধাৰ কৰিছে উদ্ধাৰ কৰোঁতে সি ঘৰতে ৰাখি থৈছে সময় নোহোৱাৰ কাৰণে সি থানাত আনি দিব পৰা নাছিল এতিয়া সময় উলিয়াই লৈ সি থানাত হেণ্ডঅভাৰ কৰিছে সেইটো কাৰণে অশেষ ধন্যবাদ দিছোঁ তেখেতক তাৰপিছত মোৰ তাত খবৰ গ'ল আমাৰ ওচি ছাৰে এবাৰ ফোন কৰিলে ফোন কৰাৰ লগে লগে মই ক'লোঁ কাছটো কিমান ডাঙৰ তেতিয়া কাছটো ডাঙৰেই হ'ব বুলি ক'লে তেতিয়া প্ৰথমতে মই ডাঙৰ বুলি কোৱাৰ কাৰণে আমাৰতো ইয়াতে ডাঙৰ কাছটো নাথাকে তেনেকুৱা ধৰণৰ কথা ক'লোঁ আৰু মই তাৰপিছত আৰু কল বেক কৰিলোঁ মই কল বেকটো কিবা ব্যৱস্থা হ'ল নহয় নাই সুধিলোঁ সোধাৰ পিছত ক'লে যে কাছটো সৰু যদি তেনেহ'লে ইয়াতে এৰি দিব পাৰোঁ বুলি তাৰপিছত মই লগে লগে গুচি আহিলোঁ তাৰপিছত কাছটো তেতিয়া আমাৰ হাতত হেণ্ডঅভাৰ কৰি দিব আমাৰ উচিত ছাৰে যিহেতুকে বাৰিষাৰ কাল চলি আছে বাৰিষাত আপুনি ইতিমধ্যে বানপানী গোটেই অসমখন কবলত পৰিছে বানপানী কিন্তু সেইটো সময়ত জীৱ জন্তুবিলাকে বানপানীত উঠি আহিবলৈ পোৱা গৈছে বহুত আহিছিল জন্তুবিলাক কিন্তু একাংশ লোক আছে কিছুমান লোকে কিন্তু গোপনভাৱে মাৰি পেলায় গতিকে হৰিণ হওক বা আপোনাৰ সাপে হওক বা যি বস্তুৱে নহওক বা এনে কাছয়ে হওক সেইসকল লোকক কি আহ্বান জনাব আপুনি সেইবিলাক লোকক যিবিলাকেতো মাৰি খায় সিহঁতেতো বহুত অপৰাধে হয়তো পৰাপক্ষত আমাক খবৰ দিব লাগে আৰু সিহঁতে যদি কিবা গমসূত্ৰ যদি পায় আমাক জনাব লাগে তেতিয়া আমি কিবা ব্যৱস্থা কৰিব পাৰিম বিশেষকৈ নলগাহৰি বা গাহৰি যথেষ্ট পৰিমাণৰ ইতিমধ্যে গাঁওবিলাকত আছে ঠিক কিছুমান লোকে কিন্তু দেখিছোঁ বিগত সময়বিলাকত মাৰি খাই দিয়ে সেইসকলক কি আহ্বান জনাব তেনেহ'লে এইটো কোনটো জেগাত খাইছে সেইবিলাকত আমাক জনাব আমি যাম নিশ্চয় তাতে আমি কৰিম তদন্ত কৰিম আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ আৰু তেখেতৰ আচলতে ইয়াতে মানৱতাটো মানে ফুটি উঠিছে এইটো মানে জয়ন্ত ঠাকুৰীয়া তেওঁ কালিখোলাত ঘৰ তেওঁৰ তাতে ওচৰতে বাগান আছে আৰু নদীৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত এটা নালাত তেওঁ কাছটো পাইছে বুলি মোক ফোন কৰি জনায় মই ক'লোঁ যে ঠিক আছে কাছটো তুমি আপুনি থানালৈকে লৈ আহক আৰু মই আমাৰ বৰ্ণদী ৰেঞ্জাৰক খবৰ দি আৰু কাছটো দিয়াৰ ব্যৱস্থাটো আমি ফৰেষ্টক চমজাই দিয়া ব্যৱস্থাটো কৰি দিম আৰু সেইমতে মই আমাৰ বৰ্ণদী ৰেঞ্জাৰ ৰাজেন দৈমাৰী ডাঙৰীয়াক আমাৰ থানালৈ মাতি আনিছোঁ আৰু তেখেতক আমি কাছটো হেণ্ডঅভাৰ কৰি দিম নমস্কাৰ আজি ৰাতিপুৱা প্ৰায় 9মান বজাত আমাৰ কালিখোলা অঞ্চলত এই কালা নদীৰ ওচৰত মোৰ চাহ বাগান আছে আৰু এই চাহ বাগানত ৰাতিপুৱা মই 9মান বজাত গৈছিলোঁ 9মান বজাত যোৱাৰ পিছত এটি বিৰল প্ৰজাতিৰ এই কাছটি মই দেখা পাওঁ আৰু দেখা পোৱাৰ পিছত মই প্ৰথমতে ভাবিছিলোঁ যে ডাঙৰ হয়তো কিবা ভেকুলী চেকুলি হ'ব নেকি বুলি ভাবিছিলোঁ পিছত ভালকৈ লক্ষ্য কৰোঁ যে এইটো এটি বিৰল প্ৰজাতিৰ এটা কাছৰ পোৱালি তো মই কাছৰ পোৱালিটো তাৰ পৰা সংগ্ৰহ কৰোঁ আৰু কাছৰ পোৱালিটো লৈ আনি মই ঘৰতে দিনটো ৰাখিছিলোঁ আৰু নিজৰ ব্যস্ততাৰ কাৰণে মই কাছৰ পোৱালিটো ঘৰতে ৰাখি সন্ধিয়া সময়ত আমাৰ ডিমাকুছি থানাৰ মাননীয় ভূঞা ছাৰ দেৱক মই তেখেতৰ লগত মই ফোনত যোগাযোগ হওঁ আৰু যোগাযোগ কৰাৰ পিছত মাননীয় ছাৰে পোৱালিটো থানালৈ লৈ আনিবলৈ দিলে আৰু লৈ আনিব দিয়াৰ পিছত মই আজি সন্ধিয়া এইখিনি সময়ত মই থানাত লৈ আনিলোঁ আৰু থানাত লৈ আনি এই কাছটি আপোনালোকে দেখিছে নিশ্চয় এই কাছটি মই ৰাতিপুৱা 9 বজাত উদ্ধাৰ কৰিছিলোঁ আৰু উদ্ধাৰ কৰি আজি আমাৰ ডিমাকুছি থানাত আমাৰ মাননীয় অফিচাৰক মই এই কাছটি মই তেখেতক চমজাই দিয়াৰ ব্যৱস্থা কৰিছোঁ